চাওক মেচিনটো মোৰ ভাৰতবৰ্ষৰ পৰা বাহিৰলৈ গৈছে ভাৰততো আছে আমাৰ ওচৰে পাজৰে যিমানকেইখন নৰ্থ ইষ্টৰ যিমানকেইখন অসমত আছে মানে ৰাইজে সহায় তাৰ বাবে কিন্তু ৰাইজক মই মানে ভাল পাইছো আৰু মূল কথাটো হ'ল কি আমি মেচিন বিলাক বনাই পিনে এৰি নিদিওঁ তেখেতলোকক অলৰেডি চাৰ্ভিচ দিয়া হয় তেখেতলোকৰ যদি মেচিন কিবা এটা প্ৰব্লেম হয় লগে লগে গেট ৰিটাৰ্ণ আমি এটা নতুন মেচিন ওয়ারেন্টি নহয় গ্যারান্টি নমস্কাৰ শ্ৰোতা দৰ্শকবৃন্দ আজি আমি তিনিচুকীয়া জিলাৰ এখন সৰু নগৰ পানীতোলালৈ আহিছোঁ পানীতোলাত আমি এনে এটা উদ্যোগ চাবলৈ আহিছোঁ যিটো উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীয়ে ভাৰতীয় বজাৰত 4টাকৈ পেটেন্ট লাভ কৰিবলৈ পাব ইয়াৰ পৰা উৎপাদিত কিছু সামগ্ৰীয়ে দেশৰ বজাৰ দখল কৰাৰ লগতে আমাৰ দেশৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও সেই সামগ্ৰীসমূহ ৰপ্তানি কৰা সেই সামগ্ৰীসমূহনো কি আৰু সেই সামগ্ৰীসমূহ এটা ক্ষুদ্ৰ চহৰৰ এখন ক্ষুদ্ৰ নগৰৰ পৰা গৈ দেশৰ মহানগৰত স্থাপিত হৈছে তাৰোপৰি সেই সামগ্ৰীসমূহ গৈ পেলাই বিদেশত স্থাপিত কৰিবলগীয়া হৈছে আৰু সেই সামগ্ৰীসমূহে পেটেন্ট লাভ কৰিবলৈ সেই সামগ্ৰীসমূহৰ উদ্যোক্তা সুৰেন বৰুৱা আৰু এই সুৰেন বৰুৱাইনো কেতিয়াৰ পৰা কেনেকৈ এই সামগ্ৰীসমূহ উৎপাদন কৰিছে আৰু সেই সামগ্ৰীসমূহৰ কি বিশেষত্ব আছে তাকে জানিবৰ কাৰণে আমি আজি বাৰু বৰুৱা আপুনি কওকচোন আপোনাৰ এই সৰু ফেক্টৰীটো কি ধৰণৰ সামগ্ৰী সামগ্ৰী বুলি ক'লেতো যথেষ্ট কাৰণ কেলে মই এতিয়ালৈকে 60টাতকৈ বেছি মেচিন বনাইছো তাৰ ভিতৰত মই 4টাহে পেটেন্ট কৰিব পাৰিছো 4টা পেটেন্ট আপোনালোকে দেখিছে 4টা পেটেন্টৰ ভিতৰত কি বস্তু পেটেন্ট কৰিছে আৰু টি প্ৰচেছিং মেচিন PFD ড্ৰায়াৰ আৰু ষ্টিমাৰ এই 4টা পেটেন্ট হৈছে 4টা পেটেন্ট এই 4টা পেটেন্টৰ যোগেদি মই আগবাঢ়িবলৈ চেষ্টা কৰিছো এতিয়া চাওঁ বাকীখিনি কি হয় আৰু ওপৰত ৰাখিছো আৰু যিমান পাৰো আগবঢ়াই নিব বিচাৰিছো কিন্তু আমাৰ বস্তুবিলাক এনেকুৱা ধৰণৰ বস্তু যাতে একেবাৰে সহজভাৱে মানুহে ব্যৱহাৰ কৰিব পাৰে আৰু সাধাৰণ মানুহে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো হ'ল কুকিং ডিলাইনত বাকী আমাৰ প্ৰচেছিং মেচিনবিলাক যিবিলাক ইংলিছ প্ৰচেছিং মেচিন বনাইছো মই এই মেচিনবিলাক সৰ্বসাধাৰণতে মানে আৰু আমাৰ যিবিলাক মেচিন বনাইছো সেই মেচিনবিলাক মানে সাধাৰণ আমাৰ নৰ্মেল লাইফ আৰু ভাল মানে 3 ফেজ লাইনটো নালাগে ভাল উৎপাদন কৰিব পাৰে আপুনি যিখিনি সামগ্ৰী উৎপাদন কৰিছে সেই সামগ্ৰীখিনি কিহৰ কি আমাৰ খেতিয়কৰ কাৰণে লাগে নে আমাৰ কাৰণে লাগে নে আমাৰ কি সামগ্ৰী উৎপাদন কৰিব লাগে এইখিনি একচুৱেলি যিবিলাক মেচিন বনাইছো মই অকল মানুহবিলাক কামৰ পৰা বনাইছো মানুহবিলাক মানে অকল চাহেই নহয় ধান সৰিয়হ আদি ধৰি লওক তাত মানে আপোনাৰ আদা জলকীয়া মানে তামোল আদি খুৱাব পাৰি তেনেকুৱা ধৰণৰ প্ৰচেছিং বনাইছো আৰু গোটেইবিলাকে ইলেক্ট্ৰনিকো কৰিছো অলৰেডি মানে পৃথিৱীখন সদায় অত্যাধুনিকলৈ গৈ আছে আৰু এনিটাইম আমি অত্যাধুনিকৰ ফালে যাওঁতে আমি ইলেক্ট্ৰনিকলৈ যাম ইলেক্ট্ৰনিক এতিয়া সম্পূৰ্ণৰূপে ইলেক্ট্ৰনিক কৰা মানে আপুনি আধুনিকতাৰ সৈতে তাল মিলাব আৰু আপোনাৰ মেচিন বিলাক যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইবোৰ মানে হাতেৰে চলা মানে মেনুৱেল পৰ্যায়ত আছে নে মানে সেইটো আপোনাৰ ইলেক্ট্ৰনিক পৰ্যায়ত আছে নহয় সম্পূৰ্ণৰূপে অট'মেটিক কৰিব নোৱাৰি সম্পূৰ্ণ যদি অট'মেটিক কৰিবলৈ হ'লে বহু পইচা দৰকাৰ হ'ব আচলতে প্ৰকৃততে কথাটো হ'লে আমাৰ বজাৰখন ক'ত আছে বাৰু বৰুৱাদেউ এইবাৰ আমি আপোনাৰ উদ্যোগটো এবাৰ ভুমুকি মাৰি আহোঁচোন তাৰ পিছতহে আমি গম পাম আপুনি প্ৰকৃততে কি কৰিছে আৰু তাৰ পাছতে আমি আমাৰ আলোচনা অব্যাহত ৰাখিম
এই মেচিনটো কিহত ব্যৱহাৰ হয়? এইটো একচুৱেলি ড্ৰাই মেচিন। তাৰমানে ড্ৰাই মেচিনটো আমি প্ৰথম যিটো বনাইছিলোঁ, একেবাৰে প্ৰথম এই মেচিনটোৱে বনাইছিলোঁ। এই মেচিনটো মডেলিঙৰ কাৰণে ৰাখি দিছোঁ, এতিয়া বনাই পিনে আমাৰ ল'ৰা ছোৱালীবিলাকে চাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে ধুনীয়াকৈ যাতে আমি সজাই থ'ব পাৰোঁ, তেনেকুৱা ধৰণৰ সজাই থ'বৰ কাৰণে। মানে ইতিহাস আৰু ইতিহাস, এটা ইতিহাস। আৰু এই মেচিনটোৱে কি কি কাম কৰে? এইটো মেচিনে আচলতে আমাৰ ড্ৰাই কৰিব পাৰি, ইয়াত সকলো ধৰণৰ ড্ৰাই কৰিব পাৰি। এতিয়া চাহপাত শুকুৱাব পাৰি, ধান শুকুৱাব পাৰি বা সৰিয়হ আদি কৰি সকলোখিনি ইয়াত মানে ড্ৰাই কৰিব পাৰি। একেবাৰে মানে সৰু মডেল বনোৱা হৈছে, এইটো ফাৰ্ষ্ট বনোৱা, গতিকে এইটো কৌতূহল এটা থাকেতো মানুহে চাব বিচাৰে, গতিকে এইটো মানে ৰাখি থোৱা আছে আৰু সেইটো কাৰণে। আৰু এইটো হ'ল ভাইব্ৰেশ্যন চিষ্টেম ড্ৰাই। এইটো ভাইব্ৰেশ্যন চিষ্টেম ড্ৰাই আমি ফাৰ্ষ্ট এইটো প্ৰথমতে বনাইছিলোঁ, প্ৰথমতে বনোৱা মেচিন, গতিকে এইবিলাকো এনেকুৱা ধৰণৰ ইতিহাসৰ কাৰণে ৰাখি থোৱা আছে। এইটো হ'ল ভাইব্ৰেশ্যন চিষ্টেম ড্ৰাই। এনেকৈ মানে ইয়াতো ধান সৰিয়হ আদি কৰি সেউজ এমাউণ্টৰ, মানে চাহপাতো শুকাব পাৰিব, খুব সেউজ এমাউণ্টৰ বস্তু শুকুৱাবৰ কাৰণে, তাৰমানে মানে খুব বেছি শুকুৱাবৰ কাৰণে এনেকুৱা ধৰণৰ সেইটোৱে আৰু। মানে ইয়াতো ড্ৰাই আছে। এইটো ড্ৰাই মেচিনেই, এইটো চিষ্টেমটো বেলেগ। কিন্তু এইটো এতিয়া ড্ৰাই, এইটো এটা বনাই আছোঁ, এইটো হ'ল বক্স ড্ৰায়াৰ। বক্স ড্ৰাই এইটো আচাৰ বনাবৰ কাৰণে সুবিধা হয়, কেক বনাবৰ কাৰণে সুবিধা হয়, চাহপাত শুকুৱাবৰ কাৰণে সুবিধা হয়, হালধি, ইয়াতফালে মানে জলকীয়া আৰু মানে আদা আদি সকলো ইয়াত, মানে আমাৰ আচাৰ বনোৱাটো ইয়াৰ ব্যৱহাৰ হ'ব। আচাৰ ব্যৱহাৰ হয়। তাৰমানে এতিয়া ধৰি লওক এতিয়া আচাৰ বনাবলৈ আমাৰ মানুহখিনিতো সৰ্বসাধাৰণতে এনেকুৱা ডাৱৰীয়া বতৰত মানে ভাংগাত লাগি যায়, ভেঁকুৰ উঠি যায়। ভেঁকুৰ উঠি গ'লে কি হয়, আচাৰখিনি বেয়া হৈ যায়। তাৰমানে এই ড্ৰাইটো যদি লৈ যায়, তেখেতে যদি অকণমান ইয়াত মানে এনেকুৱা ধৰণৰ অট'মেটিক লগোৱা আছে, আপুনি যিমানখিনি হেৰি লাগে, আপোনাক মানে টেম্পাৰেচাৰ লাগে, সিমানখিনি টেম্পাৰেচাৰত মানে ছেট কৰি থৈ দিয়া আছে। এইটো ইলেক্ট্ৰনিক চিষ্টেম। এই ইলেক্ট্ৰনিক চিষ্টেমৰ, গতিকে এই টেম্পাৰেচাৰটো মেইনটেইন কৰি পিনে যদি সেই গ্ৰাহকজনে আচাৰৰ কাৰণে বা অন্যান্য হেৰিৰ কাৰণে সকলোখিনি দিব পাৰে। তেনেকুৱা ধৰণৰ এটা অত্যাধুনিক মেচিন। এতিয়া এইবিলাকেই মেচিন এইটো হ'ল এইবিলাক যাবলৈ পেকিং হৈ আছে অলৰেডি। এইটো উৰিষ্যালৈ যাব, উৰিষ্যালৈ যাবগৈ। এইবিলাক ড্ৰাই মেচিন, ড্ৰায়াৰ মেচিন, এইবিলাক মানে হেৰি হৈ আছে, পেকিং হৈ আছে। এইটো হ'ল ৰোলিং টেবুল। তেনেকুৱাকৈ মানে আমি গোটেইখিনি হেৰি কৰি পিনে এই মেচিনটো কি মেচিন? এইটো মেচিন একচুৱেলি CNC মেচিন, CNC লেথ বুলি কয়। আপুনি দেখিব এইটো জাৰ্মানৰ পৰা অনা হৈছে। এইটো তাৰমানে কথাটো হ'লে আমাৰ পাৰ্টছবিলাক বনাবলগীয়া হয় ইয়াত অট'মেটিকলি যিটো মেচিন পাৰ্ট বনাবৰ কাৰণে বা হেৰি বনাবৰ কাৰণে ইকুৱেচি হ'বৰ কাৰণে, ধৰি লওক হাতেৰে বনালেতো ইকুৱেচি নহয়, গতিকে এইটো ইকুৱেচি বনাবৰ কাৰণে গোটেই মেচিনটো এইটো তৈয়াৰ কৰা হৈছে। ইকুৱেট মানে যিকোনো বনাওঁতে এতিয়া পাৰ্টছবিলাক ধৰি লওক, ছাপ'জ মই আপোনাক কি বুলি দেখুৱাম এতিয়া, ইয়াৰ সেই বেৰিংটো, এতিয়া বেৰিং চাইজটো, এতিয়া সেই বেৰিং চাইজ যিবিলাক আছে গোটেইবিলাক ইয়াত বনোৱা হৈছে। তাৰমানে এইবিলাক গোটেইবিলাক মেচিনৰ পাৰ্টছবিলাক, এইটো দেখিছে, এই তলৰ ভিতৰৰ বস্তুবিলাক, এইবিলাক গোটেইবিলাক এইবিলাক বস্তু মানে ইয়াত বনোৱা হৈছে। তাৰমানে হয় ইকুৱেচিৰ কাৰণে হয় এইটো মেচিনটোতে জাৰ্মানৰ পৰা হেৰি কৰি অলৰেডি হেৰি কৰি দিয়া হৈছে। এইটো ৰিপেয়াৰিঙৰ কাৰণে আহিছে। এইটো ৰটৰ ভেন হয়। এইটো অলৰেডি তেখেতলোকে মানে আমাৰ হেৰিবিলাক কিছুমান মানে হেৰিয়ে আমাক ৰিকুৱেষ্ট কৰে যে আপুনি মোৰ মেচিনটো অলপ হেৰি কৰি দিয়ক, ভাল চাই দিয়ক। মেৰামতৰ কাম মই তেখেতলোকে ৰিকুৱেষ্ট কৰিলে কৰি দিওঁ আৰু বাগানবিলাকৰ। ব্যৱসায় যেতিয়া কৰিবই লাগিব, উপায় নাই। হয়, এই তেনেকুৱাকৈ আগবাঢ়ি হেৰি গৈ আছোঁ। আৰু আপোনাক এই এটা দেখিছোঁ, হয়, সেইটো হ'ল ষ্টিমাৰ। আহক, এইটো হ'ল ষ্টিমাৰ। এই আগতে মই কৈছিলোঁ, এই সামগ্ৰীটো পেটেণ্ট হৈছে। হয়, এইটো সামগ্ৰীও পেটেণ্ট হৈছে। এইটো চাব আপুনি, এইটো ইয়াত যদি পাতখিনি দি দিয়া যায়,
পাতখিনি ঘূৰে তাৰমানে ইয়াত ঘূৰি পিনে গৰম হয় ভিতৰত গৰম পানী থাকে গৰম পানী বা ভাপ আহে ভাপ হৈ পিনে এইটো যদি লিভাৰডাল যদি হেৰি কৰি দিয়ে এইটো ঢাকনখন খোল খাই গ'ল এতিয়া সেই পাতখিনি ওলাই যাব পাতখিনি ওলাই যোৱাৰ লগে লগে সেই যিখিনি পাত আছে পাতখিনি সম্পূৰ্ণৰূপে ওলাই যাব আৰু ওলাই যোৱাৰ পিছতটো ঘূৰি থাকে আকৌ লগাই দিয়ক সেইটো লগাই দিয়াৰ লগে লগে ইয়াত মানে হেৰি হৈ যাব আকৌ পুনৰ তাত মানে পাত দিব পাৰে তাৰমানে ইয়াত মাথোন 10 কেজি পাত মাথোন 2 মিনিট লাগে 10 কেজি পাত 2 মিনিটতে সম্পূৰ্ণৰূপে ক্লিয়াৰ হয় মানে নহয় সেইটো ষ্টিম হয় ষ্টিম হয় সেইটো গ্ৰীণ টি সিজিব গৰম হ'বৰ কাৰণে হেৰি কৰা যায় তাৰমানে এই তাত একচুৱেলি আয়ৰনডাইজ নহ'বৰ কাৰণে কলা নহ'বৰ কাৰণে পাতটো গ্ৰীণ হৈ থাকিবৰ কাৰণে এইটো ব্যৱস্থা কৰে সেউজীয়া হৈ থাকিবৰ কাৰণে গ্ৰীণ টি কাৰণে হয় গ্ৰীণ টি অনলি ফৰ এইটো গ্ৰীণ টিৰ কাৰণে ব্যৱহাৰ কৰা হয় ভাল এইটো হ'ল টি প্ৰচেছিং মেচিন বুলি কওঁ আমি টুইজিং কৰিবৰ কাৰণে লাগে সাধাৰণতে আমি ৰুল কৰা গতিকে আমি ৰুলিং বুলি কওঁ কিন্তু প্ৰকৃততে এইটো টি প্ৰচেছিং মেচিন কি হ'ল এই বস্তুটো অলৰেডি মানে ওপৰৰ পৰা কণ্টেইনাৰটো আপুনি চাব বস্তুটো এনেকৈ চাই এই ডালাখন ঘূৰি থাকে চাব আপুনি ব্ৰেক চাইডে আপুনি চক সেইটো অলৰেডি ঘূৰি আছে ট্ৰায়েল কৰা হৈছে এইটো এতিয়া আপুনি দেখিছে এইটো ট্ৰায়েল কৰি আছে এনেকৈ বস্তুটো মানে মোহাৰি দিয়ে এনেকৈ মোহাৰি থাকে মানে এইটো মোহাৰিছে দেখিছে পাতটো মানে সিফালেতো মোহাৰিব পাৰি মানে এনেকে সেইটো কাৰণে এইটো বস্তু মেচিনে মোহাৰিছে তাৰমানে মেচিনে মোহাৰিলে অলপ সহজ হয় আৰু মানুহৰ অলপ হেৰি কৰে ইমান হাতে মাৰিব আৰু গতিকে এইটো গ্ৰীণ টিৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় আৰু আপুনি অৰ্থডক্স টি বনাবৰ কাৰণেও এইটো ব্যৱহাৰ কৰা হয় সেইটো আচ্ছা আমি আৰু এটা বস্তু দেখিছো আপোনাৰ এইখন বিছনা হয় এই বিছনাখন আমি জনাত এই বিছনাখন আপোনাৰ পেটেন্ট হৈছে হয় পেটেন্ট হৈছে আৰু এই বিছনাখনৰ বিশেষত্ব কি কওক বিছনাখনৰ এতিয়া কথাটো হ'ল কি এখন মই এচিবেট নাম দিছো এটা খুব ভাল বতৰা আপোনালোকক দিব বিচাৰিছো মই লুইত দেখে আমাৰ সকলোৰে চিনাকি দৈনিক জনভূমি তিনিচুকীয়া সংস্কৰণৰ মই সম্পাদক প্ৰাক্তন সম্পাদক আমাৰ অৰূপ বৰকটকী তেওঁ এটা চেনেল খুলিছে আমাৰ সকলোৰে বাবে আপোনালোকে জানি ভাল পাব অসমৰ একেবাৰে যিবিলাক খুব স্পৰ্শকাতৰ এনেকুৱা ধৰণৰ ব্যক্তি আছে অসমত আৰু এনেকুৱা ধৰণৰ বিষয়বিলাক তেখেতে বাছি লৈছে যিবিলাক তেখেতে চেনেলৰ যোগেদি অসমৰ জনসাধাৰণক জনাব বিচাৰিছে আৰু তেখেতৰ ইতিমধ্যে ব্ৰডকাষ্ট হোৱা যিবিলাক আমাৰ বিষয় যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু মই ভাবোঁ সমগ্ৰ অসমৰ মানুহে এই বিষয়বিলাকৰ যোগেদি নজনা কথাবিলাক জানিব পাৰিব আৰু মই সকলোৰে কাৰণে এটাই অনুৰোধ জনাইছোঁ ভাল পালে তেখেতক আদৰি ল'ব আৰু তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আপোনালোকে উপভোগ কৰিব সেয়াই মই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ ঠাণ্ডা হাৱা তলৰ পৰা আহি থাকে গৰমত কি হয় আমাৰ মানুহবিলাকে গৰমত শুব নোৱাৰে সৰ্বসাধাৰণ মানুহে আজি এচি ৰুম এটা বনাবৰ কাৰণে যথেষ্ট পইচা লাগে এতিয়া কম দামত যাতে তেখেতলোকে টোপনি মাৰিবৰ কাৰণে এই বেটিংখন বনোৱা হৈছে তাৰমানে খুব খুব সহজতে যাতে তেখেতলোকে মানে গছৰ তলতো এই বেটিংখন মানে প্ৰাকৃতিক হয় প্ৰাকৃতিক হেৰি হ'ব এতিয়া এতিয়া চাব এইটো চুইচ দিয়া হয় ইয়াৰ তলফালৰ পৰা হাৱাটো আহি থাকে এইটো বস্তু হ'ল প্ৰকৃততে মানে এনেকুৱা ধৰণকে সজোৱা হৈছে ইয়াত পানী নোলায় কিন্তু পানী নোলায় এই পানীত সম্পূৰ্ণৰূপে ঠাণ্ডা হাৱাহে দিব আপুনি হাঁহ কৰি চাওকচোন হাঁহ কৰি চাওক মুখখন হাঁহ কৰি চাওক ই গৰম লাগিছে নহয় জানো আপুনি ফুকি চাওকচোন ফুকে ঠাণ্ডা গতিকে প্ৰচেছটো সেইটোৱে তাৰমানে হয় প্ৰাকৃতিক প্ৰটেক্টটো বৈজ্ঞানিকভাৱে লগোৱা হৈছে আপোনাৰ আৰু এটা কথা কওকচোন এই বিচনাখনকে আপুনি যদি মই ঠাণ্ডা কালি এই বিচনাখন ব্যৱহাৰ কৰিব খুজিছো তেতিয়া গৰমো দিব পাৰি প্ৰব্লেম নাই হিটাৰ লগাই দিলেই হ'ল তাত মানে এটা ব্যৱস্থা আছে এই মেচিনটো কি কামত আহে
এইটো একচুৱেলি গ্ৰীণ টি বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াক মানে যেতিয়া গ্ৰীণ টিবিলাক কি হয়, আমি যেতিয়া গ্ৰীণ টি বনাওঁ, গ্ৰীণ টি বনালে মানে কিছুমান মানুহে ৰ'ষ্টাৰ কৰে। ৰ'ষ্টাৰ কৰিলে কি হয়, শুকান পানী নিদিয়াকৈ যেতিয়া ভাজি দিয়া হয় হেৰি নহ'বৰ কাৰণে। আচলতে এই বস্তুটো এনেকুৱা ধৰণৰ এটা বস্তু, গ্ৰীণ টি বনাবৰ কাৰণে তাত মানে কলা হ'ব নালাগে, পাতখিনি ব্লেক হৈ যাব নালাগে। এই ব্লেক হ'লে মানে এইটো গ্ৰীণ টি নহ'বই। গতিকে ব্লেক নহ'বৰ কাৰণে তাত মানে তাৰ আইৰণ ডাইজটো বন্ধ কৰিবৰ কাৰণে মানে হেৰি কৰা হয়। গতিকে যদি ষ্টিম কৰে, ষ্টিম কৰিলে তাত হ'ল মানে ধুনীয়াকৈ হেৰিটো থাকি যায়, আইৰণ ডাইজ নহয় মানে। আৰু যদি মানে ৰ'ষ্টাৰ কৰে, ৰ'ষ্টাৰ কৰিলে কি হয়, বাৰে বাৰে একেটা দি থকাৰ বাবদ সেই পাতখিনি সেই পেনটোত লাগি ধৰে, অৰ্থাৎ কেৰাহীটোত লাগি ধৰে। কেৰাহীটোত লাগি ধৰোঁতে কি হয়, বহুত জ্বলি পিনে এটা বেয়া গোন্ধ এটা ওলায়। গতিকে ইয়াত ষ্টিম কৰিলে তাৰমানে গ্ৰীণ টিত কেতিয়াও হেৰি নহয়, সেই গোন্ধটো নাহে, কোৱালিটি দিয়ে আৰু। হয়, এইটো একচুৱেলি এইটো মেচিন, সেইটোৱে ড্ৰাই মেচিন। এতিয়া আপোনাক খুলি দেখুৱাবলৈ অলপ অসুবিধা হৈছে, কাৰণ কেলৈ তাত পেকিং হৈ আছে। পেকিং হৈ থকাৰ বাবে হয়, সেইটো উৰিষ্যালৈ যাব। এইখিনি গোটেইখিনি উৰিষ্যাৰ অৰ্ডাৰ আছে। আজিকালি উৰিষ্যাটো মানে বাগান খুলিছে তেখেতলোকে। হয়, চাহ বাগান খুলিছে। গতিকে সেই উৰিষ্যাৰ পৰা কিছুমান অৰ্ডাৰ আহিছে, আমাৰ ৱেবছাইটৰ যোগেদি আহে অৰ্ডাৰবিলাক। সেই ৱেবছাইটৰ যোগেদি লোৱাৰ বাবে এই বস্তুখিনি এতিয়া হেৰি হৈ আছে। এনেকুৱা ধৰণৰ এইবিলাক মানে বস্তু পেকিং হৈ আছে, হেৰি কৰিব পৰা যাব। এইটো মিলিং মেচিন বুলি কয়। এইটো মিলিং মেচিন। এইটো চাবিঘাট কটা মেচিন। চাবিঘাট কাটিবৰ কাৰণে তাত হেৰি কৰি দিয়া হয়, ঘাটবিলাক প্লেট মেচিন, ডাঙৰ মানে যিবিলাক পাৰ্টছবিলাক বনাবৰ কাৰণে বা ফেনবিলাক হেৰি কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। বাকী কিন্তু সেইটো জানিলে মানে এইটো হ'ল প্লাজমা কাটাৰ। প্লাজমা কাটাৰটোত অলৰেডি কাটিং কৰি পিনে দেখুওৱা হৈছিলে অলৰেডি। হয়, প্লাজমা কাটাৰ, প্লেট মেচিন, তেনেকৈ আৰু এইবিলাক গোটেইবিলাক হেৰি কৰি আছোঁ আৰু। চাওঁ এতিয়া কিমান দূৰ আগবাঢ়ি নিব পাৰোঁ ৰাইজ। এইটো একচুৱেলি এইটো বহু দিনৰ পৰা তেনেকুৱা বহুত মানে ডাঙৰ পাৰ্টছবিলাক বনাবৰ কাৰণে লাগে। আমাৰ মানুহখিনি সিমান দামৰ মেচিন কিনিব পাৰিবনে? আমি যিমানেই অত্যাধুনিকলৈ যাওঁ সিমানেই আপুনি সাধাৰণ খেতিয়কৰ মানে লক্ষ্য কৰি পেলাই আপুনি সামগ্ৰীখিনি আচল কথাটো হ'ল কি, এখন দেশ আৰু এটা জাতি কেতিয়াও অৰ্থনৈতিক হিচাপে বা অৰ্থৰ অবিহনে কেতিয়াও, গতিকে অৰ্থ হেৰি কৰিবলৈ হ'লে ইণ্ডাষ্ট্ৰীলৈ যাবই। আৰু ইণ্ডাষ্ট্ৰী হ'বলৈ হ'লে আমাক টেকনলজি লাগে। গতিকে টেকনলজিৰ কাৰণে মই টেকনলজি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু অনুৰোধ জনাওঁ যাতে দেশৰ ল'ৰা ছোৱালীবিলাকে বা দেশৰ নাগৰিকসকলে মানে আৰু টেকনলজি উলিয়াওক, যাতে আমাৰ এই টেকনলজিৰ যোগেদি যেনেকৈ আগবাঢ়ি যাব পাৰিছে বাকীবিলাকেও যেনেকুৱা ধৰণৰ টেকনলজি উলিয়াই অত্যাধুনিক হিচাপে যেতিয়ালৈকে আমাৰ মানুহখিনিক আগলৈ আগবঢ়াই নিদিয়ে তেতিয়ালৈকে কিন্তু সুৰক্ষিত নহয়। আচ্ছা, আৰু এটা কথা কওকচোন, আপোনাৰ মেচিনবোৰ এই যে আমাৰ ডাঙৰ টি বাগানসমূহ, চাহ বাগিচাসমূহ, বৃহৎ চাহ, সেই বৃহৎ চাহ বাগিচাসমূহৰ লক্ষ্য কৰি আপুনি আপোনাৰ মেচিনবোৰ উৎপাদন কৰা নাই? চাওক, মানে মই কথাটো যে আপুনি ক্ষুদ্ৰ চাহ খেতিয়ক, মানে আপোনাৰ সামগ্ৰিক মেচিনখিনি যিমান দেখিলো সেইখিনি চাহৰ লগত জড়িত, চাহ উদ্যোগৰ লগত বিশেষভাৱে জড়িত। আৰু তাৰ লগতে দেখিলো আপুনি কিছুমান কথা ক'লে যে আপুনি আচাৰ বনাইছে, আচাৰ বনোৱাৰ কাৰণে, ধান শুকোৱাৰ কাৰণে, এনেকুৱা ধৰণৰ মানে খেতিয়কৰ যিটো সাধাৰণ খেতিয়কসকলৰ কাৰণে আপুনি এই মেচিনখিনি বনাইছে। এতিয়া এই মেচিনখিনি মই যিটো অনুমান কৰিছো আপোনাৰ মেচিনটো আপোনাৰ ফেক্টৰীটো দেখি পেলাই, কাৰখানাটো দেখি পেলাই, যে আপুনি এই মেচিনখিনি সাধাৰণ মানুহৰ কাৰণে যিসকলে ক্ষুদ্ৰভাৱে উৎপাদন কৰিব সামগ্ৰীখিনি কম পৰিমাণে মজলীয়া বা ক্ষুদ্ৰ ধৰণে যে কেঁচা মাল উৎপাদন কৰিব, সেই তাৰ লক্ষ্য কৰি যেন আপুনি বস্তুখিনি বনাইছে। আৰু যেন আপোনাৰ মানে মেচিনবিলাক ভাবিছো মেচিনবিলাকৰ এনেকুৱা এটা ধৰণৰ যেন লাগিছে যে কম পইচাতে আপুনি মেচিনখিনি যেন মানে গ্ৰাহকক দিব খুজিছে সুলভ মূল্যত। তেনেকুৱা এটা আপোনাৰ লক্ষ্য আছে নেকি? সেইটোৱে লক্ষ্য। কথাটো হ'ল কি, মোৰ মেচিনবিলাক মাল্টিপ্লাই বুলি ক'ব লাগিব। এতিয়া মানে কথাটো এতিয়া মই যিবিলাক মেচিন বনাইছো, মেচিনবিলাক অকল চাহেই নহয়,
অন্যান্য বস্তুটো ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা এতিয়া ধৰি লওক সাপোজ আপুনি যিটো ড্ৰাই মেচিন আপুনি দেখিলে বক্স ড্ৰাইটো তেতিয়া সম্পূৰ্ণ বস্তু পাব পাৰে আপুনি ধৰি লওক ডাঙৰ এটা হোটেল আছে হোটেলত আমাৰ গৰম গৰম খানা খাব লাগে তাত ইলেক্ট্ৰনিকৰ এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা আছে সেই ব্যৱস্থাটোত গৰম গৰম মানে খানা খাবৰ কাৰণে তাত যদি দুদিনলৈকে থৈ দিয়ে কেইটামান টেম্পাৰেচাৰ থাকিব একেভাগে আৰু 2 নম্বৰ কথাটো হ'ল কি তাত মানে এটা আচাৰৰ কথাটো কি কওঁ আচাৰ এতিয়া আপুনি বতৰটো দেখিছে কেনেকুৱা এই বতৰটোত কি হয় আচাৰবিলাক মানে একো লাগিলেতো এইটো নষ্ট হৈ যায় গতিকে সেইখিনি ৰ'দত দিব নোৱাৰাৰ লগত একো লাগে এই ৰ'দত দিয়াৰ বিনিময়ত এই মানে ড্ৰাই ফ্ৰুটে যদি আধা ঘণ্টামান দি দিলে হয় আধা ঘণ্টা দি দিলে তেখেতলোকে উন্নত ধৰণৰ আচাৰ বনাব পৰা এটা পৰিৱেশ ঠিক তেনেকুৱা ধৰণৰ মেচিনবিলাক এনেকুৱা ধৰণকে তৈয়াৰ কৰা হৈছে যাতে তেখেতলোকে সকলো ধৰণৰ কামত লগাব পাৰে কাৰণ সেইটো যদি যোৱা নহয় 2-3টা যদি কামত লগোৱা নহয় তেতিয়ালৈকে বাকী আগতে বনোৱা যেনেকৈ আপুনি কৈছে ডাঙৰ এটা নিৰ্দিষ্ট কামত আপুনি মেচিনটো ব্যৱহাৰ কৰে মানে মাল্টিপল সাৰ্ভিস আপুনি এটা কথা কওকচোন আপুনি এই যে মানে মেচিনবিলাক বনাইছে এই মেচিনবিলাক আপোনাৰ ভাৰতৰ মানে আমি প্ৰথমতে আপুনি কওকচোন আৰম্ভণিৰ পৰা আপুনি ক'লে এই মেচিনখিনি কৈছে চাওক মেচিনটো মোৰ ভাৰতবৰ্ষৰ পৰা বাহিৰলৈ গৈছে ভাৰততো আছে আমাৰ ওচৰে পাজৰে যিমান কেইখন নৰ্থ ইষ্টৰ যিমান কেইখন অসমত আছে মানে ৰাইজে সহায় তাৰ বাবে কিন্তু ৰাইজক মই মানে ভাল পাইছো আৰু মূল কথাটো হ'ল কি আমি মেচিনবিলাক বনাই পিনে এৰি নিদিওঁ তেখেতলোকক অলৰেডি সাৰ্ভিস দিয়া হয় তেখেতলোকৰ যদি মেচিন কিবা প্ৰব্লেম হয় লগে লগে গেট ৰিটাৰ্ণ আমি এটা নতুন মেচিন ৱাৰেণ্টি নহয় গ্যাৰাণ্টি নহয় আৰু মই নিজেও ভাবো যে মই এটা ধৰি লওক এজন দুখীয়া মানুহ এটা ইণ্ডাষ্ট্ৰি সেই দুখীয়া মানুহ যে ইণ্ডাষ্ট্ৰিটো তেখেতলোকে যদি মই যদি বেয়া মেচিন এটা দি তেখেতলোকৰ পৰা পইচাটো কালেক্ট কৰি লৈ আহোঁ তেতিয়াহ'লে মানুহজনে আৰু ভৱিষ্যতলৈ কিতাপ নাপায় মই ভাবো যে মোৰ পৰা মানুহৰ উপকাৰ হওক অপকাৰ আপোনাৰ মেচিন ক'লে কৈছে এতিয়াতো নৰ্থ ইষ্টৰ সকলোখিনি ৰাজ্যতে গৈছে মিজোৰাম নাগালেণ্ড অৰুণাচল আদি কৰি তাৰপিছত আকৌ ভাৰতবৰ্ষৰ ইয়াৰ পৰা উন্নতি গৈছে ৰাজস্থানলৈ গৈছে পুনেলৈ গৈছে ওচৰৰ সেইফালে মানে মহাৰাষ্ট্ৰলৈ গৈছে আৰু এইফালে আপোনাৰ হিমাচললৈ গৈছে এইবিলাক গোটেইখিনি বিহাৰলৈ গৈছে আদি সকলোতে গৈছে আৰু বিদেশলৈ গৈছে বাংলাদেশলৈ গৈছে আৰু লগতে সেইফালে আপোনাৰ শ্ৰীলংকা আৰু কেনিয়া এখন যথেষ্ট উন্নত দেশ কেনিয়ালৈ তেখেতলোকৰ চাহ বাগানৰ হেৰি যথেষ্ট কিন্তু খুব বেছি নহয় পৰিমাণে গৈছে আচ্ছা আপুনি মেচিন বিলাক যে আপুনি ৰপ্তানি কৰিছে সেই মেচিন খিনি আপুনি আপোনাৰ কৰ্মচাৰীয়ে গৈ তাত ইনষ্টলেশ্যনত সহায় কৰে নে তেওঁলোকে আমি তেখেতলোকে যদি হেৰি কৰিবলগীয়া হয় আমাৰতো যদি মেচিন বিলাক গ'লেতো আমাৰ মানুহ ইনষ্টলেশ্যন কৰিবলৈ যাবই অলৰেডি যাব লাগিব বিদেশলৈও যায় তেখেতলোকক অলৰেডি সেইটো কাৰণে তেখেতলোকৰ পৰা অলৰেডি আগতেই মানে পেমেণ্ট লৈ লোৱা হয় আৰু তেখেতক কথা দিয়া হয় যে আমি গৈ পেলাই তাতে ইনষ্টলেশ্যন কৰি ক্লিয়াৰ কৰি সেইটো কৰি আচ্ছা আপুনি দেশৰ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী আৰু আন্তৰ্জাতিক প্ৰদৰ্শনীটো আপুনি অংশগ্ৰহণ কৰিছে সেই বিষয়ে আপুনি চমুকৈ কওকচোন দেশৰটো প্ৰায় আমাৰ হ'ল কি এনআই বুলি এটা সংগঠন আছে ভাৰত চৰকাৰৰ নিউ ইনোভেশ্যন এণ্ড ফাউণ্ডেশ্যন বুলি পিনে এটা সংগঠন আছে ভাৰত চৰকাৰ সেই ভাৰত চৰকাৰৰ সেই সংগঠনটোৰ যোগেদিয়ে মই পেটেণ্টটো পাইছো আৰু মালয়েছিয়ালৈ মই যাবলৈ পাইছিলো জাপানলৈ যাবলগীয়া আছিল কিছু কথালৈ মই ৰৈ যাবলগীয়া হ'ল জাপানলৈ যাব মই নোৱাৰিলো আৰু এনেকৈ আগবাঢ়ি আছো হেৰি কৰি গৈ আছো তেখেতলোকে মোক মানে সেইকাৰণে আৰু আমাৰ দেশৰ আপোনাৰ মেচিনবোৰ প্ৰদৰ্শিত দিল্লীত হৈছে এফালে আছে নাগালেণ্ডত হৈছে অৰুণাচলত হৈছে আৰু লগতে মানে হিমাচলত হৈছে তাৰমানে যিমানখিনিলৈ গৈছো তেখেতলোকে যিমানখিনিলৈ নিছে চৰকাৰ যোগেদিতো যাব লাগিব এনেতো যাব নোৱাৰো আমি তেখেতলোকে এনআইএফৰ যোগেদি সকলোকে
আপুনি এই প্ৰতিষ্ঠানটো কেতিয়া আৰম্ভ কৰিছিলে? মই এই প্ৰতিষ্ঠানটো 91ৰ পৰা লাগি আছো। আপোনাৰ এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ ক্ষেত্ৰত আপুনি মানে কেনেকৈ আৰম্ভ কৰিছিলে আৰু কি ধৰণে আপুনি অনুপ্ৰাণিত হ'ল বা অন্য এটা ব্যৱসায় বা অন্য কাম এটা নকৰি কেনেধৰণে আগবাঢ়িলে? একেবাৰে মানে ভাল প্ৰশ্নটো সুধিলা। ক'বলগীয়া কথা, মানুহে ভাবে ব্যৱসায় কৰিবৰ কাৰণে পইচা লাগে। মই কিন্তু ভাবো ব্যৱসায় কৰিবৰ কাৰণে পইচা নালাগে। মানুহক মন, সাহস আৰু ধৈৰ্য। মই এই ব্যৱসায়টো 45 rupees লৈকে ব্যৱসায় কৰিছো। মাত্ৰ 45 টকা। মাত্ৰ 45 টকা। আপুনি জানে আগতে মই কৈছিলো আপোনাক কৈছিলো মই এই কথাটো 45 টকা পইচা লৈ ব্যৱসায় কৰিছিলো। প্ৰথম অৱস্থাত মই বৰুৱা ষ্টিল ফেব্ৰিকেশ্যন নাম দি পিনে এটা মানে গ্ৰিল গেট বনাইছিলো। কিন্তু সিমান সেইখিনি কামত মই সন্তুষ্ট নাছিলো। মই বহুত আগৰ পৰাই ভাবিছো গতিকে এবাৰ তেনেকুৱা ধৰণৰ হেৰি কৰি গৈ পিনে মোৰ সৰু বাগান এখন আছে। সৰু বাগানখনত মানে চাহপাত এবাৰ বিক্ৰী কৰিব নোৱাৰিলো। এবাৰ মানে আমি পাত পেলাই দিবলৈ গৈছিল। তেতিয়া প্ৰতিজ্ঞাবদ্ধ হৈছিল যে মই মেচিন বনাই দিলে যাতে আমাৰ মানুহখিনি ইমান মানে বৃহৎ চাহ বাগিচা বিলাকে আপোনালোকৰ চাহপাত লোৱা নাছিল। নোলোৱাৰ বাবদ আমি মানে পাতখিনি আমি পেলাই দিবলৈ গৈছিল। পেলাই দিয়াত আমাৰ মনত মানে খুব আঘাত হৈছিল। আঘাত মানে আপোনাক দুৰ্যোগে এটা সুযোগ আনিব। অভাৱী আৱিষ্কাৰ অলপ আগবাঢ়িলো। এটাৰ পিছত এটা জৰুৰত হ'ল। প্ৰথমতে ড্ৰাই মেচিন বনালো। আপোনাক দেখুৱাইছিলো দেখুৱাইছিলো। এই মেচিনটো বনোৱাৰ পিছত তাৰ পৰা আৰু কিছুমান দৰকাৰ হ'ল। তাৰপিছত তেনেকুৱা ধৰণৰ গ্ৰীণ টি বনাবলৈ ললো। গ্ৰীণ টি মানে গ্ৰীণ টি তেনেকুৱা ধৰণৰ মই গ্ৰীণ টি বুলি একচুৱেলি নাজানিছিলো প্ৰথম অৱস্থাত। গ্ৰীণ টি এটা ডাঙৰ বৰ অভিজ্ঞতা আছে। আজি 91ৰ মানে তিনি বছৰ ধৰি লওক 94ত তেতিয়া গ্ৰীণ টি তেতিয়া আমি নাজানো যে গ্ৰীণ টি কেনেকৈ। তেতিয়া বস্তুটো তাত হেৰি কৰি থাকোতে মানে পাতখিনি শুকুৱালো, মেলিলো, ঢালি দিলো। সেউজীয়া হলে সেই গ্ৰীণ টি বুলি কলে গ্ৰীণ টি ওলাই গল আৰু সেইটো গ্ৰীণ টি সেই তেনেকে ধৰি লওক মানে হেৰি কৰা সম্ভৱ। আচ্ছা, আপুনি এই উদ্যোগটোৰ যোগেদি কিমানজন নিবনুৱা সংস্থাপিত? বৰ্তমানতো মোৰ 22 জন আছে। আপুনি ইয়াত গোটেইখিনি থলুৱা ল'ৰা 22 জন মোৰ কৰ্মচাৰী আছে। ইয়াতো আছে, পুনেতো আছে। ইতিমধ্যে আমি গম পাইছো যে আপুনি এই উদ্যোগটোৰে এটা শাখা পুনেত মানে স্থাপন কৰিছে। সেইটো বিষয়ে কওকচোন। একচুৱেলি পুনেত মানে বনাবলগীয়া হ'ল মানে আমাৰ মই কথাটো এনেকুৱা ধৰণৰ দিবলৈ এইকাৰণে ভাল পাইছো যে আপুনি পুনেত থকা উদ্যোগটোৱে অসমত এটা শাখা কৰিবলৈ চেষ্টা বা দেশৰ অন্য ঠাইত হেৰি। এতিয়া পানী তোলাত মানে তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ নগৰখনত থকা পানী তোলা এই উদ্যোগটোৱে পুনেত এটা শাখা খুলিবলৈ গৈছে। এইটো মানে এই উভতনি যাত্ৰাত মানে কেনেকে সম্ভৱ হ'ব? মই আগতে কৈছো যে অভাৱী আৱিষ্কাৰ। তাৰমানে কথাটো হ'ল কি, আমাৰ এবাৰ মেচিন বিলাক যেতিয়া বাহিৰলৈ যাবলৈ ললে, পুনে চাইডলৈ যাবলৈ ললে, হিমাচললৈ যাবলৈ ললে, তেতিয়া ইয়াৰ পৰা যাওঁতে তাৰমানে বহুত ভাড়া লাগে। আৰু অলৰেডি মানে যাওঁতেতো ভাড়া লাগে, আকৌ ইয়াৰ পৰা মানে যাওঁতে মিস্ত্ৰী চিস্ত্ৰী নিওঁতে হেৰি কৰোঁতে পুনেত মানে প্ৰডাকশ্যন চেণ্টাৰ ওপৰলৈ মানে প্লেনত যাবলগীয়া হয়। এতিয়া প্লেনত যাবলগীয়া হলে যথেষ্ট পৰিমাণে। এতিয়া মই ভাবিলো যে ইয়াত মানে তাৰপিছত বাহিৰলৈ যেতিয়া যায়, দেশৰ বাহিৰলৈ যেতিয়া বস্তুবিলাক যায়, তেতিয়া এইটো চাইডৰ পৰা গলে মানে কি হয়, তাত মানে অলপ দামটো বেছি কৰে। তেতিয়া আমি কাষ্টমাৰ নাপাওঁ, অলপ অসুবিধা হয়। তেতিয়া ভাবিলো যে এটা কাম কৰা যায়, তেতিয়া সেইটো চাইডে আমি এটা ব্ৰাঞ্চ এটা খুলি দিওঁ। প্ৰথমতে কলিকতালৈ গলো। কলিকতাত বৰ সুবিধা নাপালো, মানুহ পৰা অলপ মানে তাৰপিছত বম্বেলৈ গলো। বম্বেত দেখিলো হাই ফাই দাম।
নোৱাৰো হেৰি কৰিলো তাৰপিছত পুনেতে অলৰেডি মানে ষ্টাৰ্ট লোৱা হ'ল আৰু এতিয়া পুনেৰ পৰাই বাকী এতিয়া মোৰ ডাঙৰ ল'ৰা আছে ডাঙৰ ল'ৰাটো বোৱাৰী তাত আছে ইয়াৰ পৰা কিছুমান মানে লেবাৰ গৈছে তাত মানে পুনেত অলৰেডি আছে তাতে তেনেকৈ মানে এইটো ব্ৰাঞ্চটো আৰম্ভ কৰা হৈছে এতিয়া আপোনাৰ পৰিকল্পনা কি ইয়াৰ পিছৰ পৰিকল্পনা চাওক এতিয়া হ'ল কি মোৰ পাছৰ পৰিকল্পনা হ'ল কি মই পলিউশ্যনৰ ওপৰত মানে গৱেষণা কৰি আছো যেটা ধৰি লওক পলিউশ্যন এনেকুৱা ধৰণৰ এটা ব্যৱস্থা হৈছে যে কিছুমান দিনৰ পিছত আমাৰ উদ্যোগবিলাক যেতিয়া বাঢ়ি গৈ থাকে উদ্যোগবিলাক বাঢ়ি গৈ থাকোঁতে এনেকুৱা এটা পৰ্যায় পাই গৈ যেনে পলিউশ্যনৰ পৰা মানুহে পোৱা নাই অৱস্থা গতিকে আমাৰ এফালেও যাতে তেনেধৰণৰ নহয় মানে তাৰ বাবে প্ৰদূষণমুক্ত এখন মানে এটা পৰিৱেশ কাৰণে আৰু সেই পৰিৱেশৰ কাৰণে আপুনি কিছুমান মানে মেচিন উৎপাদন কৰিব বিচাৰিছে উৎপাদন তেনেধৰণৰ কৰা যায় নেকি চেষ্টা কৰা আপোনাৰ মানে লক্ষ্যটো এনেকুৱা হ'ব যে আপুনি সেই অন্যান্য প্ৰতিষ্ঠান উদ্যোগসমূহে আপোনাৰ উৎপাদিত সামগ্ৰীটো যদি তাত প্ৰতিষ্ঠা কৰে তেতিয়াহ'লে সেই উদ্যোগটো চাগে প্ৰদূষণ নিয়ন্ত্ৰিত হৈ থাকে গতিকে প্ৰদূষণ নিয়ন্ত্ৰিত যি মানে মেচিন প্ৰদূষণ মানে মুক্ত কৰিবৰ কাৰণে যি মানে টেকনলজি এই টেকনলজি বিলাক মানে এতিয়া উদ্ভাৱন কৰিবৰ কাৰণে অলপ চেষ্টা কৰা হৈছে এতিয়ালৈকে কিন্তু তেনেধৰণৰ কোনো হোৱা নাই লক্ষ্য এটা বান্ধি লৈছে আৰু বৰুৱালেও আজি আপোনাক লগ পাই আপোনাৰ উত্তৰ কামনা কৰিলো আপোনাৰ উদ্যোগটোৱে যেন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰে তাৰে মই কামনা কৰিছো ইয়াকে কৈ পেলাই মই আপোনাৰ আজি আলোচনাটি ইয়াতে সামৰিছো নমস্কাৰ